আজি গণতন্ত্ৰ উৎসৱ, লোকসভা নিৰ্বাচন আৰু অসমৰ পাঁচটাকৈ সমষ্টিৰ লগত শিলচৰতো মই উপস্থিত আছো। শিলচৰতো ৰাতিপুৱা 7 বজাৰ পৰা যে ভোটদান কৰিব আৰম্ভ হৈছে। এতিয়া উপস্থিত আছো শিলচৰৰ 118 নম্বৰ আৰম্ভণা বা প্ৰাথমিক বিদ্যালয়, য'ত ইয়াতে যে প্ৰাৰ্থী আছে, বিজেপি প্ৰাৰ্থী আছে পৰিমল শুক্লবৈদ্যই ইয়াতে খন্তেক আগতে তেওঁ ভোটদান কৰিছে আৰু ভোটদান কৰি তেওঁ এতিয়া ওলাই আছে। আৰু মই উল্লেখ কৰিম, শিলচৰৰ টোটেল ভোটাৰৰ সংখ্যা আছে 13,13,578, য'ত মেইল ভোটাৰৰ সংখ্যা আছে 6,83,850 আৰু ফিমেল যে ভোটাৰ আছে, ফিমেল ভোটাৰৰ সংখ্যা আছে 6,85,694 আৰু তৃতীয় লিংগৰ যে ভোটাৰ আছে, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 24 জন। টোটেল PS done by women, it was প্রায় 210. Model PS আছে 16, sub custom আছে 852. টোটেল পলিং ষ্টেচন আছে 1,551 আৰু মইতো উপস্থিত আছো যে শিলচৰৰ যে ধলাই আৰম্ভৰা যে 118 নম্বৰ আৰম্ভৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছো। ইয়াতে প্ৰায় ৰাতিপুৱা 7 বজাৰ পৰাই ৰাইজ ৰাইজ ঠাই হৈ আহিছে, ভোটদান কৰিবলৈ আহিছে। আৰু মই পোনে পোনে এতিয়া যে মন্ত্ৰী পৰিমল শিলচৰৰ যে বিজেপি প্ৰাৰ্থী আছে, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ইতিমধ্যে ভোটদান কৰি তেওঁ ওলাইছে। মই পোনপটীয়া সন্ধানত তেখেতক মই লগ কৰা মই চেষ্টা কৰিম। দাদা, ইতিমধ্যে আপুনি ভোটদান কৰি ওলাইছে, কি হ'ব? হয়, আমি আমাৰ ভোট আমি সাব্যস্ত কৰিলো, আমাৰ অধিকাৰ আমি প্ৰয়োগ কৰিছো। এই ক্ষেত্ৰত আপোনালোক জ্ঞাত যে যে আমি এটা শ্লোগান দিছিলো আগতে যে পহলা মতদান বাদ মে জলপান। তো আজি দেখিছে আপোনালোকে যে আমাৰ গাঁৱত প্ৰায় ভোটাৰ সকলেই ওলাই আহিছে, ঘৰত এজন দুজনক তেওঁলোক ভোট দিব, আকৌ যাব, ঘৰৰ মানুহবিলাক আহিব। এই ক্ষেত্ৰত আমাৰ খুব ভাল লাগিছে যে গোটেই ৰাইজ এক উৎসাহ উদ্দীপনাৰ লগতে ওলাই আহিলে। আৰু ঈশ্বৰৰ কৃপাত এতিয়ালৈকে দেখি আছো যে ৱেডাৰটো ভাল। কাজেই মোৰ এটা ধাৰণা হয় ইট মে গোজ আপ টু 90%, 90% আমাৰ কাষ্টিং হ'ব পাৰে, এনেকুৱা এটা লাগি আছে। আমি গৰ্ব অনুভৱ কৰিছো এই কাৰণে যে আমার দল আমাক প্রার্থী হিসাবে মনোনয়ন দিছে। আৰু এই ক্ষেত্ৰত আমি যে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত আমি আমাৰ নিজক সমৰ্পিত কৰিব পাৰিম লোকসভাত, সেইকাৰণে আমি আমাৰ এনেকুৱা লাগিছে যে আমাৰ মানৱ জীৱন ধন্য হৈছে। কাৰণ সকলোৰ কপালত এনেকুৱা নাহে যে তেওঁ দেশৰ মাতৃকাৰ কাৰণে লোকসভাত থিয় হৈ বা গণতন্ত্রের এক প্রথম মন্দির হব পারো, ইয়াতে থিয় হৈ রাষ্ট্রের কারণে চিন্তা করা, চর্চা করা আমার কারণে এক সৌভাগ্যের ব্যাপার। আমি মানুষ হিসাবে জন্ম লাভ করেছি আর আমি ধন্য হয়েছি আমার দল আমাকে এখানে সুবিধা দিয়া। আপনি কিমান আশাবাদী? আমি কিমান মানে যদি কওঁ তেনেহলে আমি 1 to 100 লৈকে আশাবাদী। ইয়াতে আৰু 0.000% আমি মানে নিৰাশ হোৱাৰ কোনো কাৰণ যুঁজ দাদা ভাই, মইতো ইমান দিনৰ পৰা আপোনালোকক দেখি আছো, মই গৈ আছো, আমিতো কোনো পাৰ্টি আছে। তো আমি এতিয়া বেলট পাছ করতে গেছি, বেলট বাকচত দেখিলো 8জন নেকি আছে ইয়াতে। মোৰ নামটো 1 নম্বৰ হয়, পৰিমল শুক্লবৈদ্য, তাৰ পাছতে প্রথম এটাই আমি প্রথম আজি দেখিলো। আৰু বাকী যি 7জনক আমি কোনো ঠাইতে আমি দেখা নাই। এতিয়া আমি বনাই কেনেকুৱা ক'ব পাৰো যে সি আমাৰ প্ৰতিদ্বন্দ্বী হ'ব, সি ভোট পাব, সি নাপাব। মোৰ এনেকুৱা ধাৰণা হৈছে এবাৰ যিমান ভোট কাষ্ট হ'ব গোটেইখিনি ভোট প্রধানমন্ত্রী তৃতীয়বারের নিশানা নির্বাচিত করার কারণে নির্বাচক মন্ডলী গোটেইখিনি ভোট প্রধানমন্ত্রী। এয়া আছিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্য। আৰু মই ক'ব বিচাৰো যে শিলচৰত প্ৰায় 8জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু য'ত বিজেপিৰ পৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কংগ্ৰেছৰ পৰা সূৰ্যকান্ত চৰকাৰ, আৰু তৃণমূল কংগ্ৰেছৰ পৰা ৰাজস্থান বিসাদ, আৰু প্ৰায় 8জন নিৰ্দল আছে, SUCI আছে, আৰু প্ৰায় আৰু 8জন প্ৰাৰ্থী ইয়াৰ পৰা পৰিণত কৰিছে। আপুনি দেখিছে, মই ৰাতিপুৱা যিহেতু বতৰ ইমান ৰাতিপুৱা বতৰ ইমান ভাল নাছিলে, এতিয়া বতৰ কিছুমান ভাল হৈছে। তাৰ পিছতো ৰাইজবিলাক ওলাই আহিছে,
ভোট দান কৰিবলৈ তেওঁলোকে ওলাই আছে, যিহেতু আজি গণতন্ত্ৰৰ এখন উৎসৱ। তাৰ ক'ব পৰা যায় শিলচৰত শিলচৰত যে প্ৰতিটো পলিং ষ্টেচনত এতিয়া যে ভোটদান পৰ্ব আৰম্ভ হৈছে। প্ৰায় 1551 পলিং ষ্টেচন আছে, য'ত ভোটদান পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে। আৰু মই ক'ব পাৰোঁ শিলচৰ নহয়, কৰিমগঞ্জৰ কথা যদি মই উল্লেখ কৰোঁ, কৰিমগঞ্জত কৰিমগঞ্জৰ টোটেল ভোটাৰৰ সংখ্যা আছে 9,35,904। মেল ভোটাৰৰ সংখ্যা আছে 4,75,394। ফিমেল ভোটাৰ সংখ্যা আছে 4,60,499। আৰু তৃতীয় লিংগৰ যে ভোটাৰ আছে প্ৰায় 11জন আছে। টোটেল পলিং ষ্টেচন আছে 1058, যাৰ বাবে ক'ব পৰা যায়। আৰু স্পষ্টকাটো যে পলিং ষ্টেচন আছে 24জন প্ৰাৰ্থীয়ে এই কৰিমগঞ্জত প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু মই পোনপটীয়া সম্পাদক মই দেখা আছো যে শিলচৰ সমষ্টিত আৰংমাৰা এখন পলিং ষ্টেচন আছে। এই পলিং ষ্টেচনৰ পৰা মই পোনপটীয়া সম্পাদক যোগে আপোনাক মই দেখাই আছো। আৰু মই ক'ব বিচাৰো ৰাইজবিলাক ওলাই আহিছে। এতিয়াই যেনেকুৱা ভিৰ পৰিলক্ষিত হৈছে, তাতে গম পোৱা যদি ৱেডাৰ ভাল হয়, তাহলে প্ৰায় ভালেই কাষ্টিং হ'ব বুলি ক'ব পৰা যায়। আৰু মই প্ৰতিটো প্ৰান্তত মই প্ৰতিটো পলিং ষ্টেচন আছে, পলিং ষ্টেচনত মই জনাব চেষ্টা কৰিম। কাৰণ দৰ্শকক জনাব বিচাৰিছো যে বৰাক আজি এখন ডাঙৰ প্ৰায় গণতন্ত্ৰ উৎসৱ বুলি ক'ব পৰা যায় আজিৰ দিনটো, যাৰ বাবে ৰাইজবিলাক আনন্দ সহকাৰে তেওঁলোকে ওলাই আহিছে, ওলাই আহি তেখেতৰ নিজস্ব ভোট আছে সাব্যস্ত কৰিছে।